অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু অহাকালি হৈছে 10 তাৰিখ। অহাকালি কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে অহাকালি অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আজি কিন্তু এটা অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ লিষ্ট পাব্লিছ কৰিলে বা লিষ্টটো মুকলি কৰি দিলে। যিসকলৰ এটি লিষ্টত নাম থাকিব সেইসকলে কিন্তু অহাকালি সভাত যাব লাগিব। আপোনাৰ গাঁৱত বা আপোনালোকৰ পঞ্চায়তত এটা অৰুণোদয় আঁচনিৰ অহাকালি সভা পাতিব। যিসকলৰ অৰুণোদয় আঁচনিৰ হেড লিষ্টত নাম থাকিব এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ হেড লিষ্টত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনালোকৰ পঞ্চায়তত আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গৈছে। এইবাৰ কিন্তু সকলোৱে পঞ্চায়তে অৰুণোদয় আঁচনিৰ আজি নতুন লিষ্টটো আহি গৈছে। যিহেতু অহাকালি সভা পাতিব সেইকাৰণে কিন্তু আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ কৰিব নে নকৰে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব জানি লওক। এতিয়া কিন্তু আপোনালোকে লিষ্টটো চাবলৈ হ'লে আপোনালোকৰ যিটো গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে অথবা যিটো আপোনালোকৰ পঞ্চায়ত আছে তাত কিন্তু আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো পাই যাব। আজি কিন্তু এটা অৰুণোদয় আঁচনিৰ আৰু এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। যিসকলৰ লিষ্টত নাম আহি গৈছে এতিয়া কিন্তু সেইসকলক অহাকালি ফৰ্ম বিতৰণ কৰিব আৰু সকলোৱে ফৰ্ম লাভ কৰিব। লগতে কিন্তু অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অ'পন কৰি ফাৰ্ষ্ট ইয়াত অৰুণোদয় আঁচনিৰ ID নম্বৰ দিয়া আছে। তাৰপিছত ইয়াত আপোনালোকৰ GP নাম দি আছে। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম দিয়া আছে। ইয়াত ফোন নম্বৰ দিয়া আছে। আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ ইয়াত দিয়া থাকিব এনেকুৱাকৈ। ইয়াত কিন্তু আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। যিহেতু লিষ্টটো আজি মুকলি হৈ গৈছে অহাকালি সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিবলৈ কৈছে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল আৰু কিন্তু আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গ'ল। সেইকাৰণে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে অহাকালি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে আপোনালোকে কমেণ্টত এবাৰ জনাই দিব। যদি আপোনালোকে আধা বাঢ়ি আপোনালোকে লিষ্টটো চাব পাৰে মই আপোনাৰ লিষ্টটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। লিকুইড লিষ্টটো আপোনালোকে আপলোড কৰি চেক কৰোঁতে নামটো